তেওঁলোকে এতিয়ালৈকে এই আজি কামত লগাব, কালি কামত লগাব, পইচা নিদিয়ে, পইচা দিম বুলি ক'ব, নিদিয়ে, আশাত বন্দী মানে মোক কিবা এটা দিব, 10,000 টকা কিবা এটা দিব, আমুক কিবা এটা দিব, এনেকৈ যে একদম পুৰাপুৰি ঠগনৰ অত্যাচাৰ কৰি ফুৰিছে, নিৰ্যাতন মানে একধৰণে ক'ব গ'লে। এইটোতো মাইক্ৰ' ফাইনেন্সে আমাক দেখুৱাই দিলে ন। মাইক্ৰ' ফাইনেন্সত তেওঁলোকে কৈছিলে যে আমি ঋণ ৰেহাই দিম, আৰু গভৰ্ণমেণ্টত আহিয়ে কি ক'লে যে ঋণ ৰেহাই দিয়া নহ'ব। তাৰপিছত যেতিয়া ব্যাপক প্ৰতিবাদ হোৱাৰ পিছত কিবা কিবি কণ্ডিশ্যন কৰি 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 এতিয়া নোপোৱা মানুহৰ সংখ্যা 80%, ৰেহাই পোৱা মানুহৰ সংখ্যা 20% হ'ল ন। নাপালেতো, কোনো নাপালে। গতিকে লাখপতি আছে এইবিলাকতো তেওঁলোকৰতো হেৰিয়ে হয়, এইটো মানে এইটো যেনেকৈ জুমলা বুলি পিছত কৈ দিব পাৰে ন। 15 লাখ জুমলা, এইটো জুমলা, এইবিলাক মিছাই আৰু। উদ্দেশ্যটো মানে মহিলাসকল একদম হৈছে চিনচিয়াৰ হয়, তেওঁলোক খুব চিনচিয়াৰ হয়, আৰু গতিকে তেওঁলোকে কিবা এটা বস্তু বিশ্বাস কৰিলে ভালকৈ বিশ্বাস কৰে, আৰু কেম্পেইনাৰ হিচাপেও ভাল হয়। যোৱাবাৰ যেতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি ক'লে, ইলেকশ্যনতো বিজেপি কৰ্মী দৰকাৰেই নোহোৱা হ'ল ন, চেল্ফ হেল্প গ্ৰুপবিলাকে লাগি গ'ল কেম্পেইনত, হয় নহয়। গতিকে তেওঁলোকে সেইটো ভাবিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এটা ভুল কৰি আছে, ডাঙৰ ভুল কৰি আছে। সেইটো হৈছে যে মহিলাসকলক তেওঁলোকে ভাবিছে সহজ সৰল, তেওঁলোকে চিনচিয়াৰলি কাম কৰে, হয় নহয়, তেওঁলোকক মই ঠগিব পাৰিম মানে চিৰদিন। কিন্তু সেইখিনিতে ভুল কৰিছে। মহিলাবিলাকে যেতিয়া জাগিব, মহিলাসকলে যেতিয়া প্ৰতাৰণাৰ বিৰুদ্ধে লাগিব, মই এইটো কথা আটাইতকৈ জানো যে মহিলাসকলৰ গাত কিমান জোৰ থাকে। আমাৰ ভাৰতীয় শাস্ত্ৰত আছে যে এগৰাকী মহিলা যেতিয়া গৰ্ভৱতী হয় তেতিয়া বোলে 10জনী বাঘিনীৰ সমান জোৰ হয় মহিলাজনীৰ গাত সন্তানটো ৰক্ষা কৰিবৰ কাৰণে। আৰু ভাৰতীয় শাস্ত্ৰত এইটো আছে, যেতিয়া এজনী মানুহ প্ৰতাৰিত হয় মহিলা, তেওঁ বোলে তেওঁৰ যিমান গুণ থাকে তাতকৈ 100 গুণ মানে শক্তি বাঢ়ি যায়। গতিকে আজিতো মহিলাসকল প্ৰতাৰিত হৈয়ে আছে ধীৰে ধীৰে, আৰু এই 10,000 টকীয়া প্ৰতাৰতি, লাখপতি প্ৰতাৰতি যেতিয়া হ'ব, মই ভাবোঁ যে যি হিমন্ত মহিলাৰ বলত চিফ মিনিষ্টাৰ হৈছে, সেই মহিলাৰ হাততে হিমন্তৰ পতন হ'ব, এইটো নিশ্চিত। আৰু আমি অহা 5 মাৰ্চত এই যে মহিলাৰ ওপৰত যিটো তেওঁলোকে প্ৰতাৰণা চলাই আছে ন, নিৰ্যাতন চলাই আছে, ঠগি আছে, এই ঠগনৰ বিৰুদ্ধে আমি অহা 5 মাৰ্চত গুৱাহাটীত ডাঙৰ সমাৱেশ কৰিম, মহিলা সমাৱেশ, জাষ্টিছ টু ওমেন, মানে অসমৰ মহিলাক ন্যায় দিব লাগে। হিমন্ত অন্যায় কৰি আছে সম্পূৰ্ণ, ন্যায়ৰ দাবীত আমি এখন মহিলা সমাৱেশ কৰিম। আৰু ইয়াৰ জৰিয়তে বিজেপি চৰকাৰৰ প্ৰকৃত স্বৰূপ, যাক এটা সময়ত সৰ্বানন্দ সোণোৱালক কৈছিলে জাতীয় নায়ক, আৰু সেই জাতীয় নায়কৰ পিছত আহি গ'ল এতিয়া আমাৰ হিমন্ত বিশ্ব দক্ষ মন্ত্ৰী, আৰু গতিকে এতিয়া এই দক্ষ আৰু জাতীয় নায়ক, এতিয়া দক্ষ মন্ত্ৰীৰ শাসন চলি আছে। যদি এসপ্তাহৰ ভিতৰত যদি কাম ইমপ্লিমেণ্ট কৰে, তেতিয়াহ'লেতো অসমৰ কাৰণেতো এইটো ডাঙৰ বিপদ আহি যাব। অসমৰ কাৰণে মানে বিশেষকৈ অসমীয়া মানুহৰ কাৰণে, বা অসমৰ যিমানবিলাক খিলঞ্জীয়া মানুহৰ কাৰণে, তেওঁলোকৰ ভাষা যাব, সংস্কৃতি যাব, চাকৰি যাব, মাটি যাব, সম্পত্তি যাব, এভৰিথিং যাব। আৰু তেওঁলোকে এই খিলঞ্জীয়া মানুহসকল অতি কম দিনৰ ভিতৰতে অসমত সংখ্যালঘু হ'ব, আৰু চকুৰ আগতে হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক ধ্বংস কৰিব। গতিকে এই পৰিস্থিতিত আজি আমাৰ অসমখন আহি গ'ল। এই বিষয়টো আমি আলোচনা কৰা হৈছে যে আমি কোনো কাৰণত এই যিটো ইমপ্লিমেণ্ট কৰিবলৈ দিয়া হৈছে, এইটো আমি তাৰ বিৰুদ্ধে আমি দুৰ্ঘৰ প্ৰতিবাদ কৰিম, এইটো আমি নামানো। আৰু এটা কথা আলোচনা হৈছে যে এতিয়া এই হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন পলিটিকেল কামত, নিজৰ ব্যক্তিগত কামত ৰাইজৰ পইচা খৰচ কৰি, মানে নিজৰ ব্যক্তিগত কাম বুলি কৈছোঁ মই, মানে বিজেপি কামত তেওঁলোকে মহিলাবিলাকক কামত লগাই আছে, চেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক, আৰু চবতে এটা প্ৰলোভন দি আছে। কাৰোবাক কৈছে গছপুলি ৰুলে 10,000 টকা দিম, এইবুলি কৈও নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে। যেনে ৰাহুল গান্ধী আহিছে, এইটো বাধা দিবৰ কাৰণে তেওঁলোকক ব্যৱহাৰ কৰিছে, পত্ৰ বিতৰণ কৰিছে। ইয়াৰ আগত অমৃত বৃক্ষ ৰুম বুলি কৈ পেলাই সেই খৰাং মাহত, যেতিয়া তাত গছপুলি নহয়েই, তাত সেইবিলাক গছপুলি লগাই হুলস্থুল কৰাইছে মিছামিছি, নিজৰ স্বাৰ্থত। গতিকে আৰু মিনিষ্টাৰবিলাক মিটিঙত আহিবলৈ হ'লে এইবিলাককে কামত লগাই দিয়ে, কিবা কিবি দিব, হেন তেন, দুনীয়াৰ প্ৰলোভন দি মহিলাসকলক হাৰাচমেণ্ট কৰি আছে। আৰু পইচা পাতি 1 পইচা নিদিয়ে
দেখিছে মাইক্ৰ' ফাইনেন্সৰ নামতো ঠগিলেই। যোৱা 4 বছৰটো এইটো আমাৰ গাঁৱলীয়া মানুহ যদি হয়, হিমন্ত বিশ্ব শৰ্মাৰ ঠাইত যদি গাঁৱলীয়া মানুহ হয় আৰু গাঁৱলীয়া মানুহে যদি কয় তোক মই আমুকটো ৰেহাই দিম দেই, তই মোৰ তাত আহিবি বুলি ক'লে, তাকতো গাঁৱলীয়া মানুহে কি ক'ব? তাক কিন্তু 420 বুলি ক'ব ন, এই চালে এইটো 422 হয় না। কিন্তু এতিয়া মুখ্যমন্ত্ৰীহঁতে সেইটোৱে কাম কৰি আছে ন, 420 কাম কৰি আছে। তো মাইক্ৰ' ফাইনেন্সৰ পৰা এতিয়ালৈকে যেনেকৈ তেওঁলোকে ঠগি আছে মহিলাসকলক, মাইক্ৰ' ফাইনেন্সত ঠগন দিলে। এতিয়া অমিত বিক্ষ আপুনি চাওকচোন বাৰু, ইমান অসমত কিমান চেল্ফ হেল্প গ্ৰুপ আছে আপুনি হিচাপ কৰি চাওক। এটা পঞ্চায়তত কিমান আছে, এটা ৱাৰ্ডত কিমান আছে, প্ৰত্যেকজনী মেম্বাৰক কি 10,000 টকা দিব পাৰিব? তেওঁলোকে কৈছে। গতিকে এইটো এটা ডাঙৰ ফ্ৰডে হয়, ডাঙৰ ফ্ৰড, এটা ডাঙৰ মহা কেলেংকাৰী হ'ব। মন্ত্ৰীৰ ক্ষেত্ৰত বিজেপিয়ে ডাঙৰ এটা ৰাম ঠগন দিছে। ৰাম ঠগনটো হৈছে অনুসূচীকৰণ নকৰিলে, এটা মেইন ডিমাণ্ড আছিলে তেওঁলোকৰ চিডলিং, অনুসূচীকৰণ নকৰিলে। 2 নম্বৰ মজুৰিৰ কথা আছিলে, 350 টকা 2018 চনত দিম বুলি কৈছিলে, মজুৰিটো নিদিলে। আৰু আছিলে মাটিৰ পট্টা, মাটিৰ পট্টাটো আজিলৈকে দিয়া নাই। বিশেষকৈ কোম্পানীত যিবিলাক শ্ৰমিক বসবাস কৰি আছে কোম্পানী কোৱাৰ্টাৰ, সেই কোৱাৰ্টাৰ পট্টাটো কথাটো এতিয়া দাবীটো উঠিছে। আজি 200 বছৰ হৈ গ'ল তেওঁলোকৰ অসমত, 150-200 বছৰ হৈ গ'ল আদিবাসীসকলৰ, তেওঁলোকৰ নিজা কোনো মাটি নাই, কোম্পানী কোৱাৰ্টাৰত আছে। আজি তেওঁলোকে বাংলাদেশৰ পৰা মানুহ আনি ইয়াত পট্টা দিবলৈ বিচাৰি আছে, নাগৰিকত্ব দিবলৈ বিচাৰি আছে, যিবিলাকৰ মানুহ এদিনো হোৱা নাই। যে 2019 চনতো যদি কোনোবা আহি যায়, 2020 চনতো যদি কোনোবা আহি যায় বাংলাদেশৰ পৰা, তেওঁলোকে নাগৰিকত্ব দিব। নাগৰিকত্ব দিয়া মানে কি? তেওঁলোকক মাটিৰ পট্টা দিব, নাগৰিকত্ব দিব, এভৰিথিং দিব, চাকৰি দিব, চব দিব। কিন্তু ইয়াত অসমত আজি 200 বছৰ হৈ গ'ল এইসকল মানুহ, তেওঁলোকক এতিয়া তেওঁলোকৰ এটা মাটিৰ পট্টা দিবলৈ এইখন চৰকাৰে অসুবিধা পাই আছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি যে প্ৰতাৰণা কৰিছে, তো ইয়াৰ বিৰুদ্ধে আমি অহা 21 মাৰ্চত আমি গুৱাহাটীত এখন সমাৱেশ পাতিম। আজি আমাৰ ৰাজ্য সমিতিৰ এইখিনি সিদ্ধান্ত মোটামুটি গ্ৰহণ কৰা হৈছে। আমাৰ CPIML অসম ৰাজ্যিক সমিতিৰ যোৱা 2 দিন ধৰি বৈঠক অনুষ্ঠিত হৈ আছে। আৰু আমি, মোৰ লগত আছে ইয়াৰ কমৰেড মৃণালী দেৱী, কমৰেড বলীন্দ্ৰ শইকীয়া আৰু ঘনশ্যাম মুণ্ডা। আমি দুদিনীয়া ষ্টেট কমিটি আলোচনা কৰি আমি বৰ্তমান যিটো পৰিস্থিতি, বিশেষকৈ এতিয়া এটাটো দেখা গৈছে যে বিৰোধী পাৰ্টিৰ ওপৰত যিটো আক্ৰমণ নমাইছে বিজেপিয়ে চৰকাৰে, এইটো এটা বিপদজনক ইংগিত বহন কৰিছে। তেওঁলোকে কংগ্ৰেছমুক্ত ভাৰত বনোৱাৰ ঠাইত এতিয়া দেখা গৈছে বিৰোধী মুক্ত ভাৰত, কোনো বিৰোধী পাৰ্টি থাকিব নোৱাৰিব, সেইটো এটা স্পষ্ট ইংগিত মোদী চৰকাৰে দি দিছে। এইটো মই ভাবোঁ যে আমাৰ ষ্টেট কমিটিয়ে ভাবিছে যে এইটো এটা দেশৰ গণতন্ত্ৰৰ কাৰণে আটাইতকৈ ডাঙৰ বিপদজনক। আৰু অসমত তাৰ যিবিলাক হেৰি দেখা গৈছে এইটো আৰু বিপদজনক। মাজতে আমাৰ মেইন অপজিশ্যন পাৰ্টি নেতা ৰাহুল গান্ধীয়ে যেতিয়া অসমত ভ্ৰমণ কৰিলে, হিমন্ত বিশ্ব শৰ্মাই যিটো বিহেভিয়াৰ দেখালে, যিটো ব্যৱহাৰ ইয়াত দেখাইছে, এইটোতো আৰু বেছি নিকৃষ্ট ধৰণৰ। এইটো দুইটা ধৰণৰ, এটাতো গণতন্ত্ৰৰ ফালৰ পৰা নিকৃষ্ট, আৰু এখন ৰাজ্যৰ এটা যিটো ব্যৱহাৰ বুলি কয়। আমি অসমীয়া মানুহ এনেও অতিথিপৰায়ণ মানুহ, বেলেগ মানুহে বেয়াকৈ নকওঁ। আমি আহিছে, তেওঁলোকে ইয়াতে এটা যাত্ৰা কৰিছে, সেইফালৰ পৰাওতো এক ধৰণৰ ক'ব গ'লে এইটো এটা অপমানজনক ব্যৱহাৰ কৰিলে, আৰু অসমৰ কাৰণে অসমীয়া জাতিকো অপমান কৰিলে। আৰু এতিয়া শেহতীয়াভাৱে বিশেষকৈ দীপাংকৰ নাথে যে বিজেপিত জইন কৰিছে, জইন কৰি পেলাই যিটো শব্দ তেওঁলোকে উচ্চাৰণ কৰিছে, যিষাৰি বাক্য, যে অসমত বেলেগ পাৰ্টি থাকিবই নালাগে, এতিয়া বিজেপিৰ বাহিৰে কোনো পাৰ্টি থকা উচিত নহয়। তো এই যে বক্তব্যবিলাক, এই বক্তব্যবিলাকতো ডাইৰেক্টটো একদম এটা পাৰ্টি থাকিব লাগে ক'ব গ'লে। সিহঁতৰ কথাটো হৈছে কি, ডাইৰেক্ট এইটো আগতে মুখেৰে ক'বলৈ লাজ কৰে, কিন্তু এতিয়া ডাইৰেক্টে কোৱা আৰম্ভ কৰিছে যে বেলেগ পাৰ্টি থাকিবই নালাগে। আৰু ইয়াৰ জৰিয়তে তেওঁলোকে পূৰাপূৰি আমাৰ সংবিধান, গণতন্ত্ৰ, আমাৰ ঐতিহ্য, পৰম্পৰা, আমাৰ স্বাধীনতা সকলোৰ ওপৰত প্ৰত্যক্ষ উলংঘ আক্ৰমণ নমাইছে। গতিকে আমাৰ ৰাজ্য সমিতিয়ে এইটো এটা চিৰিয়াছলি আলোচনা কৰিছে।